নমস্কাৰ ম্যাথছ কেবিকে চেনেল আপোনাক স্বাগতম জনাইছো আৰু এইখন হৈছে 2025 বৰ্ষৰ 6 মাহিলী পৰীক্ষাৰ ক্লাছ 9ৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰ ম্যাথছৰ কোৱেশ্চন পেপাৰ আৰু ইয়াৰ আমি এমচিকিউখিনি সলভ কৰিবলৈ আমি আগবাঢ়িছো ইতিমধ্যে আমি বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ সলভ কৰি আমি আমাৰ চেনেলৰ যোগেদি আমি আপোনালোকৰ সুবিধা হকে আমি আপলোড কৰিছো আপোনালোকে আমাৰ প্লেলিষ্টত গৈ চাব পাৰিব বা ডেসক্ৰিপচনত আমি লিংকসমূহ দি দিম আপোনালোকে চাই ল'ব পাৰিব আহকচোন আজি আমি কোৱেশ্চনখনৰ মাজতে আমি আগবাঢ়ো এখন ইমান টান কোৱেশ্চন দিয়া নাই একদম ইজি কোৱেশ্চন দিছে আমি ভালকে এবাৰ চালে হৈ গ'ল ধুনীয়াকে আহকচোন কোৱেশ্চনখনৰ মাজলৈ যাওঁ তলৰ কোনটো এটা পৰিমেয় সংখ্যা বুলি কৈছে এটা যে মই পৰিমেয় সংখ্যা যদি কথা চাবলৈ যাওঁ তে আমি কি জানো চাব পৰিমেয় সংখ্যা বুলি কোৱা লগে লগে কি হ'বগৈ যে আমি কি জানো জুন ধৰি লওক আননোন নম্বৰ ধৰি কি কয় আৰবিট্ৰাৰি নম্বৰ থাকে সি সদায় কি হৈ যায় পৰিমেয় সংখ্যা হয় এ অপৰিমেয় সংখ্যা হয় এটা চাব ই কি হ'বগৈ তে ই হ'ব কিমান অপৰিমেয় ই হ'ব এটা পৰিমেয় সংখ্যা ই হ'ব এটা পৰিমেয় সংখ্যা ই হ'ব এটা পৰিমেয় সংখ্যা কিয় কাৰণে p/q আকাৰত হৈ আছে সো দা আনসাৰ কোনটো হ'বগৈ অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ঠিক আছে ওকে এক নম্বৰ কোৱেশ্চন কি হ'বগৈ অপচন নম্বৰ ডি টো শুদ্ধ হ'ব তেমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িলো ইয়াত কৈছে কি চাবচোন যে 1/4 টো কেন পাৰ্চেন্ট বুলি খুদিছে আৰু 1/4 টো হৈছে কেন পাৰ্চেন্ট চাবলৈ হলে আমি সদায় কি জানো যে আমি কি কৰিব লাগিব আমি 100 দি মাল্টিপ্লাই কৰি চাব লাগিব হয়নে ওকে এটা চাব কথাটো কেনেকুৱা আমি যদি কৰিব লগা হয় যেটা 1/4 আছে হয়নে ইনটু যদি মই কি কৰিব 100 যদি কৰিবলৈ যাও কি হ'ব এটো কাটিলে 25 হ'ব কি হ'ব 25% ঠিক আছে তে অপচন নম্বৰ কি হ'বগৈ অপচন নম্বৰ হ'ব আমাৰ অপচন নম্বৰ এ টো শুদ্ধ হ'ব অপচন নম্বৰ কি হ'বগৈ এ টো শুদ্ধ হ'ব অপচন নম্বৰ এ ঠিক আছে তে নেক্সট কোৱেশ্চন আমি আগবাঢ়িলো ইয়াত কি আছে চাবচোন a to the 5 to the power 0 plus 2 to the power 0 বুলি খুদিছে দে স্যার আমি কি জানো any to the power 0 মানে a to the power যদি 0 থাকে তে কি হয় আনসারটো সদায় 1 হয় হয় না এটা স্যার 5 to the power 0 আছে মানে আনসার কেন হ'বগৈ 1 প্লাস আগৰ 2 to the power 0 আছে মানে কিমান 1 হয় না তে আনসার কেন হ'ব 1 plus 1 কেন হ'বগৈ 2 তে আনসারটো কেন হ'বগৈ 2 তে 2 হলে অপচন নম্বৰ আমাৰ কোড হ'বগৈ অপচন নম্বৰ সি শুদ্ধ আনসারটো হ'ব অপচন নম্বৰ সি ঠিক আছে বুজি পাইছো কথাটো ওকে তে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িলো ইয়াত কৈছে চাকচোন 4.25 p/q আকাৰ প্ৰকাশ কৰিব দিছে আৰু আমি এটা বস্তু কি জানো যেতিয়া কোনোবা এটা সংখ্যা যদি পইণ্টত থাকে তে পইণ্টটো কেটা ঘৰ আগত আছে দুটা ঘৰ আগত আছে যদি দুটা ঘৰ আগত থাকে কি হ'ব তেতিয়া তলত সদায় কি হৈ যায়গৈ 100 হ'ব কাৰণ এতিয়া চাকচোন 425 কি হ'ব তলত 100 হ'ব কি হয় কাৰণ দুটা ঘৰ আগত পইণ্টটো আছে নে সো দুটা 0 আহি গৈছে যদি তিনটা ঘৰত থাকিলে হেতে তিনটা 0 আহিলে তেতিয়া আনসাৰ কি হ'ব এতিয়া আমাৰ অপচন নম্বৰ এ টো শুদ্ধ হ'ব অপচন নম্বৰ এ টো শুদ্ধ হ'ব ওকে তে নেক্সট কোৱেশ্চন আমি আগবাঢ়িলো তলৰ কোন কেটা উক্তি শুদ্ধ বুলি খুদিছে আমাৰ শুদ্ধটো খুদিছে ওকে এটা চাবলৈ প্ৰথম কথাটো কেনেকুৱা মই যদি চাবলৈ যাওঁ প্ৰফিট হৈছে কি কিনা নামৰ পৰা বেচা দামটো মাইনাস কৰিব লাগে সঁচা কথা নে মিছা কথা চাওক প্ৰফিট সদায় কি হৈ যায় আমি যেটো বস্তু বেচিম হেতু ডাঙৰ হলে ই হলে প্ৰফিট হ'ব কাৰণ এটা চাওক আপুনি 10 টকাত এটা বস্তু কিনিছে বেচিছে আপুনি কিমান টকাত 20 টকা তেতিয়া আপোনাৰ লাভ হ'ব কাৰণ বেচা দামটো বেছি হ'ব ডাঙৰ হ'ব ইয়াত কি বুজাইছে কয় ইয়াত কিনা দামটো ডাঙৰ বুজাইছে সো ই ভুল হৈ গল নেক্সট কোৱেশ্চন a to the power m ডিভাইড কি আছে a to the power n ডিভাইড চিহ্ন হ'লে সদায় কি হয় মাইনাস হয় সো ই কি হ'বগৈ ই শুদ্ধ হ'ব দুই নম্বৰ অপচনটো কি হ'বগৈ শুদ্ধ ওকে নেক্সট হলে হল সূত্ৰৰ ফৰ্মুলাটো কি আছিল আমি কি জানো PRT/100 মূলধন সূত্ৰৰ হাৰ সময়/100 সো অপচন 3 টো শুদ্ধ চাওক 2 আৰু 3 শুদ্ধ আছে কোড হ'বগৈ এতিয়া অপচন নম্বৰ বি 2 আৰু 3 টো শুদ্ধ ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িলো এর কি দিছে চাব নেক্সট কোৱেশ্চন 3 আৰু 4 মাজত থকা অপৰিমেয় সংখ্যাটো হল খুদিছে একদম সিম্পল চাব 3 আৰু 4 মাজত বুলি কৈছে আপুনি একদম ধুনীয়াকৈ চাওকচোন এতিয়া ইয়াত কি হ'বগৈ ই কি আছে 2 পইণ্ট সামথিং আছে না সো 3 কে সৰু হৈ আছে 0 পইণ্ট সামথিং আছে 3 কে সৰু হৈ আছে 4 পইণ্ট সামথিং 4 কে ডাঙৰ হৈ আছে কোন হ'ব তেনে হল অপচন নম্বৰ সি হ'ব বেলেগ কথা নাই ইয়াত হয়নে কথাটো ওকে তে নেক্সট কোৱেশ্চনটো আহি গলো এক কি দিছে চাব যদি m এটা অখণ্ড সংখ্যা তেন্তে যুগ্ম সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাখি কৰিছে যুগ্ম সংখ্যা এছাক আমি এনেকটা সংখ্যা বাছিব লাগিব যাৰ ধৰক আমি ভ্যালু পুট কৰিলে কি হ'ব এই যুগ্ম সংখ্যা হ'ব লাগিব এছাক m যদি হয় যদি মই 1 বহাও 1 হে হ'ব দেখোন যুগ্ম সংখ্যা নহলে সো ই নহয় 2m যদি বহাও 1 বহালে কি হ'ব 2 হ'ব 2 বহালে 4 হ'ব 3 বহালে 6 হ'ব 4 বহালে 8 হ'ব সো ই আনসাৰটো ভগটো সিওৰ হৈ আছে সো অপচন নম্বৰ বি টো শুদ্ধ হ'ব কাৰণ ই হ'ব নহয় কৈছে মই যে 1 বহাও কি হ'ব 2 into 1 প্লাস আকৌ ফেলে 1 আহি যাব মানে কি হ'ব 2 plus 1 হ'ব 3 বা এইটো চাবলৈ যাম 2 into suppose 1 minus 1 2 minus 1 equal to 1 1 লগত 3 হৈ যাব সো এটা আনসাৰ কোনো কাৰণত নহয় ঠিক আছে ওকে তে নেক্সট কোৱেশ্চন লৈ আমি আগবাঢ়িলো দুই সংখ্যাটো হল দুই সংখ্যাটো কি চাকচোন এটা হল কি
যুগ্ম সংখ্যা এটা একদম সঁচা কথা ই এটা যুগ্ম সংখ্যা হয় ওকে নেক্সট কি হয় ই এটা মৌলিক সংখ্যাও হয় সো 1 আৰু 3 শুদ্ধ 1 আৰু 3 ক'ত শুদ্ধ আছে 1 আৰু 3 অপচন নম্বৰ সি অপচন নম্বৰ সি টু ইয়াৰ আনসাৰটো হ'ব ওকে নেক্সট কোৱেশ্চন লাগ বহিলো মই কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল আৰু কিনা দাম বেচা দামৰ অনুপাতটো খুদিছে দে চাব 10% লাভত বিক্ৰী কৰিছে মানে তা বেচা দামটো কি হ'ব যদি 100 টকা বস্তুটো কিমান টকা বেচিব 110 টকা বেচিব এটা খুদিছে কি আমাক কিনা দাম আৰু বেচা দাম খুদিছে এটা কিনিছে কিমান টকা ধৰিলো মই কিনিছে 100 টকাত ৰেশিও দিলো 10% লাভত কি হ'ব এই 110 টকা হ'ব তে কি হ'ব 0 কাটা গলে 10:11 এটা আনসাৰটো হ'ব ক'ত হ'ব 10:11 ক'ত আছে অপচন নম্বৰ ডি আছে ঠিক আছে ওকে the next question লাগ বহিলো কৈছে কি যে 125 to the power -1/3 বুলি কৈছে দেখ 125 মানে কি হ'ব 5 কিউব হ'ব হয়নে 5 কিউব to the power কি হ'ব -1/3 এটা চাচোন কি হ'ব 5 3 into -1/3 3 কেনসেল হৈ গল কি হ'ব 5 to the power -1 মানে কি হ'ব 1/5 বুজিলো ওকে 1/5 যদি হয় আনসাৰটো এটা কি হ'ব ওকে আনসাৰটো কি আছে তো মই আনসাৰ নাই এটো মোস্ট প্ৰবলি সাকে মাইনাস তো নাই নেকি আমি যে দেখাটো মাইনাস থাকা আছে লাগিছে হয়নে বাও 5 কিউব হতে মাইনাস যদি সাপোজ মাইনাস নাই কে তাহলে কি কেন হ'ব আনসাৰটো 5 হ'ব সো সাকে মোস্ট প্ৰবলি কি হ'ব আনসাৰটো এ হ'ব আনসাৰটো 5 এ হ'ব কাৰণ মাইনাস সাকে নহয় আমি হে জায়গা দেখাত মাইনাস বুলি ভাবিছো ওকে তে এই অপচনটো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন লাগ বহিলো p of x equal to দিছে 2x - 5 এ বহুপদৰ শূন্য বুলি খুদিছে এটা সাকচন আমি যদি কৰিবলৈ যাও 2x - 5 2x - 5 মই আকৌ ভালকৈ লিখিছো সো 2x - 5 equal to কি হ'ব 0 তে 2x equal to কি হ'ব 5 হ'ব কাৰণ পজিটিভ নেগেটিভ পজিটিভ হৈ গল তে x equal to কি হ'ব 5/2 ক'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে তলৰ কোনটো ৰাখি বহুপদ ৰাখি বুলি খুদিছে বহুপদ বুলি কলে এটা মেইনটেইন কৰিব লাগিব ওকে ই হল হাইয়েস্ট পাৱাৰ 2 আছে দ্বিঘাত সমীকৰণ ই 3 আছে ত্ৰিঘাত হয় ইয়াত 2 আছে দ্বিঘাত হয় ই ৰৈখিক হয় এটা চাওক বহু কোনটো ৰৈখিক বহুপদ বুলি খুদিছে ৰৈখিক সো পাৱাৰটো 1 থাকিব লাগিব কোন হ'ব এটা অপচন নম্বৰ ডি টো শুদ্ধ হ'ব অপচন নম্বৰ ডি ওকে তে নেক্সট কোৱেশ্চন লৈ আহিব 13 নম্বৰ কোৱেশ্চনটো উক্তিসমূহ হৈছে খুদিছে সো প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা বুলি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যা বুলি কলে শূন্যটো এটা পূৰ্ণ সংখ্যা হয় বা ই স্বাভাৱিক সংখ্যা নহয় তে প্ৰথমটো ভুলেই হয়নে প্ৰতিটো অখণ্ড সংখ্যা পৰিমেয় হয় প্ৰতিটো অখণ্ড পৰিমেয় সংখ্যা ই হয় শুদ্ধ প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয় এটো ভুল তে কি হ'ব অকল আমাৰ দুইটোহে শুদ্ধ হয়নে ওকে তে কি হ'ব অপচন নম্বৰ কি হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব কেৱল দুইটো সত্য ওকে নেক্সট কোৱেশ্চন লৈ আহিলো 2 - x² + x³ বহুপদত x² সহগটো খুদিছে x² সহগ কি হ'ব -1 হ'ব তে -1 মানে সহগ মানে কি আছে কাখত লাগি থাকে এটা ইয়াত চাকচোন ইয়াত কি আছে লিখিছো -1 আছে না নাই -1 ৰ লগত x² মাল্টিপ্লাই হৈ আছে সো -1 অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে তে নেক্সট কোৱেশ্চন লৈ আহি গলো ইয়াত হ'ব কোন সেকশন x³ - x³ + y³ + z³ - 3xyz = মই খুদিছে আৰু আমি এটা বস্তু কি জানো জানেনে এই কোৱেশ্চনটো কোন ভুল হৈ আছে নেকি তাই আমি আনসাৰটো কি জানো খৰে আমি x + y + z হোল ইনটু x² + y² + z² - xy - yz - zx আমি তো জানো হয়নে দে অপচনটো সেকশন অপচন নম্বৰ যেটো ডি টো আছে তাত এই মাইনাস সিগনেল নাই কি আছে প্ৰিন্টিং মিস্টেক মোস্ট প্ৰবলি যেটো বস্তু ভুল হৈ আছে আমি এটো জানিলে হৈ গল ঠিক আছে ওকে এটো আনসারটো আমি দি বলে দি থৈ দিও কাৰণ কি হয় মাইনাস তো থাকাতেন হলতেন ওকে এটা আমি আনসারটো জানো নহয় বাস সেটো হৈ যাব ওকে নেক্সট কোৱেশ্চন হলো শুদ্ধ বিকল্পটো বাছি লব দিছে y + 2/y এটা বহুপদ বুলি কৈছে ই বহুপদ নহয় কিহৰ কাৰণে ই ফ্ৰেকশনত আছে হয়নে ই ফ্ৰেকশনত যে y টো আছে গজে তেকা ই বহুপদ নহয় এই কিছে y + y² + 3 এটা ত্ৰিঘাত বহুপদ বুলি কৈছে কাৰণ ত্ৰিঘাত নহয় দ্বিঘাত বহুপদ হয় কাৰণ হাইয়েস্ট পাৱাৰ 2 আছে দুইটা বস্তু ভুলতে কি হ'ব 1 আৰু 2 উভয় অসত্য অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন লৈ আমি আগবাঢ়িলো 17 নম্বৰ কোৱেশ্চনটোলে x = 0 হলে ইয়াৰ মানটো লব দিছে এটা চাওক একোন একদম সিম্পল আমি x জাগাত 0 বহাই দিলে হয় যদি মই 0 বহাও ই 0 হৈ যাব 0 বহালে 0 হৈ যাব থাকিব কোনটো 3 গুণ হ'ব অপচন নম্বৰ সি ঠিক আছে
নেক্সট সুধিছে দেখো 5x³ + 7x + 2 to the power 4 বহুপদৰ মাত্ৰা হয় যে আমি কি জানো হাইয়েষ্ট পাৱাৰটো সদায় তাৰ মাত্ৰা হয় এটা আপুনি ক'ব চাগে 4 বুলি ক'ব হয় না কাৰণ 4 টো কাৰ ওপৰত মাত্ৰা হৈ আছে নাম্বাৰ হৈ আছে তে নাম্বাৰৰ ওপৰত হৈ আছে এটো নহব কোন হ'ব এইটো হ'ব দেখিছে নেব আৰবিট্ৰাৰি নাম্বাৰটো ওপৰত হ'ব হয় না তে কি হ'ব আনসাৰটো অপচন নাম্বাৰ সি টো শুদ্ধ হ'ব 3 ওকে নেক্সট কোৱেশ্চন আহিলে মূল বিন্দু ভুজ আৰু কোটি কমে খুদিছে মূল বিন্দু ভুজ আৰু কোটি খুদিছে চাও ভুজ মানে হৈছে x মানটো কোটি মানে হৈছে y মানটো তে মূল বিন্দু ক্ষেত্ৰত কি হ'ব ভুজৰ মানটো হ'ব 0 কোটি মানটো হ'ব 0 মানে কি হ'ব 0 আৰু 0 অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন টো আহিলো 3 - 6 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব খুদিছে x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে আমি সদায় কি জানো y ভ্যালুটো ক'ব লাগিব তাকো পজিটিভত ক'ব লাগিব এটা চাওকচোন কি হ'ব y অক্ষ বুলি কৈছে -6 হ'ব না পজিটিভত কি হ'ব d 6 একক হ'ব ওকে নেক্সট কোৱেশ্চন আহিলো y অক্ষৰ সমীকৰণটো খুজে y অক্ষৰ সমীকৰণ বুলি ক'লে লগে আমি সদায় কি জানো x = 0 হয় না x = 0 তে কি হ'ব অপচন নাম্বাৰ কি হ'ব সি টো শুদ্ধ হ'ব x = 0 ওকে তো দিছে চিত্ৰত p বিন্দু স্থানাংক উলিয়াব দিছে চাও p বিন্দু স্থানাংকটো উলিয়াব লগে কি হ'ব বস্তুটো ইয়াত চাওকচোন p বিন্দু এই তললৈকে এটা ঘৰ এটা ঘৰ দুটা ঘৰ এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ তে কি হ'ব x মানটো আগৰ 3 এৰ কিমান 2 3 2 3 টো ক'ত আছে অপচন নম্বৰ সি আছে ঠিক আছে ওকে নেক্সট আহি গলো এরম 23 নম্বৰ কোৱেশ্চনটো কি আছে দেখোন x > 0 মানে শূন্যতকৈ ডাঙৰ মানে কি হয় পজিটিভ হৈ গল শূন্যতকৈ সৰু মানে ই কি হৈ গল নিগেটিভ পজিটিভ নেগেটিভ কোনটো চুকা থাকে পজিটিভ নেগেটিভ সদায় ক'ত থাকে চতুৰ্থ চুকত থাকে ফোৰ্থ কোৱাড্ৰেন্টত অপচন নম্বৰ ডি আৰু যদি মই পজিটিভ পাওঁ তেতিয়া ই হ'ব ফাৰ্স্ট চুকত হয়নে যদি মই নেগেটিভ পজিটিভ পাওঁ ই হৈ গল কিমান সেকেন্ডত আৰু যদি নেগেটিভ পাওঁ ই হৈ গল কিমান থাৰ্ডত আৰু যদি পজিটিভ নেগেটিভ পাওঁ ই হৈ যাব কোন ফোৰ্থত ওকে ঠিক আছে তো নেক্সট কোৱেশ্চন লাগে তলৰ কোনটো 0 টু বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ খুদিছে 0 টু এটা মই বহাই চাওঁচোন এটা সিম্পল যদি মই 0 টু বহাবলৈ যাওঁ এটা মই ফাৰ্স্ট টু 0 এটা ইয়াত বহিলেতো কোনো কাৰণ নহয় হয় না এটোটো হ'ব নোৱাৰে ওকে ইয়াত যদি মই বহাবলৈ চাওঁ 0 + 2 কেন হ'ব আনসাৰ 2 সো অপচন নম্বৰ কি হ'ব বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আহিলে 25 নম্বৰ কোৱেশ্চন কি শর্তত ax + by + c = 0 সমীকৰণ লাগিলে মূল বিন্দুৰ মাজেৰে যাব একদম সিম্পল আমি x এর জায়গাত কি বহাও 0 বহাওচোন 0 হৈ গল y জায়গাত 0 বহালে 0 হৈ গল থাকিলে কি c = 0 তে কি হ'ব অপচন নম্বৰ c টো শুদ্ধ হ'ব ওকে নেক্সট আহি গল 3 = 2x + y সমীকৰণটো সমাধান হ'ব খুদিছে এটা চাচোন সমাধান মানে কি বস্তুটো মই বহাই চাব লাগে যত স্যাটিসফাইড কৰে কি হ'ব হয় না এটা চাচোন যদি মই এতিয়া a মানটো যদি মই সাপোজ বহাই চাম 0 আছে 1 আছে মই 0 বহালে 0 হৈ গল 1 নিমিলিলে হয় না এটা চাওক যদি বলে মই 1 1 বহাই চাম ইয়াৰ 1 বহালে কি হ'ব 2 হ'ব 1 হ'ব প্লাস হলে কি হ'ব 3 হ'ব না হ'ব সো আনসাৰটো পাই গলো মানে অপচন নম্বৰ কি হ'ব বি টো শুদ্ধ হ'ব যদি এখন টুকা বহিৰ দাম এটা কলমৰ দুগুণ হয় তে ৰৈখিক সমীকৰণ উলিয়াব দিছে ৰে চাব মই ধৰি ললো টুকা বহিখনৰ দাম হৈছে x টকা কবিখনৰ নাম হ'ল x টকা হ'ল কৈছে কি যে কলমৰ দাম দুগুণ কলমৰ দামৰ দুগুণ সৰি এটা কলমৰ দাম যদি মই x টকাৰ হতে বহিখনৰ দাম কেন হ'ব 2x এটো কাৰ দাম এটো হৈছে কলমৰ দাম এটো কাৰ দাম হৈছে এটো হৈছে বহিখনৰ দাম বহিৰ দাম ওকে তে সিহঁতৰ কি সমীকৰণ খুদিছে হ'ব এটা মই কৰিবলৈ যাওঁ কি হ'ব এটো চাব এটা চাক মই x আৰু 2x হৈছে কি কথাটো কি হৈ যায় আজি মই y হিচাপে ধৰো একেটা কথা বস্তুটো সব মই দেখাই যেটো আনসাৰটো y আছে মই y দিম চাব ধৰিলো টকা বহিখনৰ দাম হৈছে x টকা কলমৰ দাম হৈছে y টকা তে x আৰু মই y লিখি ললো টকা বহিখনৰ দাম কলমৰ দামৰ দুগুণ মানে কলমৰ দাম y ৰ দুগুণ ই দুগুণ হৈ আছে সো লিখি যে কি হ'ব ইকুৱেল হৈ যাব ঠিক আছে x - 2y = 0 ক'ত হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট আহি গলো এটো 28 নম্বৰ কোৱেশ্চন এই 28 নম্বৰ কোৱেশ্চন দেখিছে আপোনালোকৰ সকে হাঁহি উঠে এটো যত যেতিয়া তেতিয়া খালি এটো আহি যায় হয় না এই আনসাৰটো কি হ'ব সবে মুখে চাগে না অপচন নম্বৰ 7 হ'ব বুলি এটো গম কৈ দিছো তথাপিও 2 2 + 3 1 = হৈছে কিমান k 2 2 গুণ 4 3 গুণ 3 কিমান k k = হ'ব কিমান 7
বুজিলো কথাটো এইটোৱে হ'ব ওকে নেক্সট আহিলো ত্ৰিভুজ ABC AB equal to BAC angle A equal to 50 degree এটা সেকশন মই ত্রিভুজ এটা ড্র করব তে ABC AB equal to AC মানে B লগত C angle to equal but এটো দি আছে মোক কিমান 50 বুলি মোক কৈ দিছে তে A যদি 50 হৈ যায় B আৰু C প্লাস করে কেন হ'ব 130 হ'ব লাগিব কাৰণ গুটেটা যোগ কৰিলে 180 হ'ব লাগিব নহয় হয় না আৰু যদি B আৰু C সমান এটা দুইয়ে হৰণ কৰিলে কেন হ'ব 65 হ'ব ঠিক আছে তে কোন লব আনসারটো অপশন নাম্বার হ'ব কিমান ডি টু শুদ্ধ হ'ব অপশন নাম্বার ডি ওকে নেক্সট আহি গলো দুডাল সমান্তর ৰেখাক তিৰ্যকৰ দ্বাৰা কিমানটা অনুৰূপ কোণ পাব পাৰি খুদিছে এটা সেকশন ইয়াত কি হ'ব আনসারটো হ'ব 4টা হ'ব কিহৰ কাৰণে জানেনে সমান্তর ৰেখাডাল দিলে তিৰ্যক দিল এটো কোণ লব এটো কোণ অনুৰূপ কোণ এটো লগত এটো অনুৰূপ কোণ এটো লগত এটো অনুৰূপ কোণ এটো লগত এটো অনুৰূপ কোণ তাক আমি 8টা পাই গলো হয়নে কিন্তু পেয়াৰ ওয়াইজ খোদা হয় আমি 8টা কিলো 4টা কলো হেতেন আৰু কিমান তাহে কৰিছে সো কি হ'বগে 8টা হ'ব অপশন নম্বৰ কি হ'বগে অপশন নম্বৰ এ অপশন নম্বৰ এ টো শুদ্ধ হ'ব ওকে তে নেক্সট কোৱেশ্চন লাগ বহিলো x এটা পবিত্ৰ কোণ বুলি কৈছে তলৰ কোণটো শুদ্ধ আৰু পবিত্ৰ কোণ মানে হৈছে সদায় 180 কে ডাঙৰ 360 কে সৰু তে অপশন নম্বৰ কি হ'বগে অপশন নম্বৰ ডি টো শুদ্ধ হ'ব হয়নে আৰু এটা সংশোধন বা এনে 0 বা 90 হলে কি হয় সূক্ষ্ম কোণ হয় equid angle বুলি যেটো কয় ইংলিছত equid angle হ'ব 90 বা 180 বুলি ক'লে কি হ'ব obtuse angle বুলি কয় obtuse টিউস আৰু 90 কে ডাঙৰ আৰু 180 সমান বুলি ক'লে এটো কোন ধৰণৰ এংগুল আহিয় নপয় আৰু এটো হ'ব কোন পবিত্ৰ কোণ তাক কি বুলি কয় ৰিফ্লেক্স এংগুল বুলি কয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন লাগ হৈ 32 নম্বৰ কোৱেশ্চন দিলে PQ parallel to RS দিয়া হৈ আছে x মানটো লেব দিছে এটা চাব ই যদি 70 ডিগ্ৰী হয় ইউ 70 ডিগ্ৰী হ'ব কাৰণ কি হয় কাৰণ দুটা একান্তৰ কোণ হৈ আছে চাইছে চাবচোন 2x ইকুয়াল কি হ'ব 70 তে x ইকুয়াল কি হ'ব 35 হ'ব না দুইয়ে হৰণ কৰি দিলে হয়নে ওকে কি হ'ব অপশন নাম্বাৰ বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন লাগ 33 নম্বৰ কোৱেশ্চন দিলে এটা ত্ৰিভুজৰ কোণ কেটা অনুপাত 3:4:11 হলে আটাইকেটা ডাঙৰ কোণ হ'ব ডাঙৰ কোণটো হ'ব কৰিছে এসব ত্ৰিভুজৰ কোণ কেটা যদি এটা মই প্লাস কৰি চাও চাওচোন তে কি হ'ব কয় 3x + 4x + 11x = হৈ যায় কিমান 180 7 আৰু ইফালে হলে কি হ'ব 18x = হ'ব কিমান 180 হৈ গল x = কি হ'ব 10 ডাঙৰ কোণটো খুদিছে ডাঙৰ কোণ মানে 11x আছিল না 11 * 10 110 মানে 110 ডিগ্ৰী তো হ'ব কৰিছে এটা অপশন আছে অপশন নাম্বাৰ এ ঠিক আছে 30 নম্বৰ গল আহিব 34 নম্বৰ কোৱেশ্চন দিলে ax + by + c = 0 আহি সমীকৰণ পোৱা হয় কি কোৱা হয় এটা চাওকচোন এটা ক'ব দ্বিঘাত সমীকৰণ ক'ব না ৰৈখিক ক'ব না বহুপদ ক'ব না ত্ৰিঘাত ক'ব চাওক পাৱাৰটো সদায় এক আছে হয় এটা হ'ব কিবা এটো ৰৈখিক সমীকৰণ হ'ব ৰৈখিক সমীকৰণ অপশন নম্বৰ কি হ'ব এ টো শুদ্ধ হ'ব এ তলত আহি গলো মই যে x = 3y + 6 সমীকৰণটো কি হ'ব অদ্বিতীয় সমাধান আছে অসীম সমাধান আছে দুটা সমাধান আছে অসীম সো অপশন নম্বৰ সেটা বুদ্ধি শিকাই দিম সব এটা যে আৰবিট্ৰাৰি নম্বৰ থাকে যদি দুটা আননোন নম্বৰ থাকে ই সদায় অসীমে হ'ব যদি এটা থাকে তাহলে অদ্বিতীয় হ'ব এটা মনত ৰাখিলে হ'ল দেই ঠিক আছে তে 36 নম্বৰ কোৱেশ্চনটো আগবাঢ়িছো মই PQ parallel to RS তিৰ্যকৰ y মানটো উলিয়াব দিছে এটা চাওক তে y মানটো কেনেকা হ'ব এই দুটা যদি মই যোগ কৰিবলৈ যাও এই দুটা মই যোগ কৰিবলৈ গলে কি হ'ব 180 হ'ব মানে কি হ'ব y + 50 = হ'ব কিমান 180 তে y কি হ'ব 180 - 50 130 হ'ব ঠিক আছে 130 হ'ব তে অপশন নম্বৰ কি হ'ব সি টো শুদ্ধ হ'ব তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতা সত্য নহয় বুলি সুধিছে এছন SAS ই হয় ASA এটো হয় SSS এটো হয় তে কোন নহল অপশন নম্বৰ সি টো হয়নে তে সি টো হ'ব ৰাইট আনসাৰ আমাৰ কাৰণ নোহোৱাটোহে খুলিছে হয় না ওকে এছন নেক্সট টো চাওকচোন এতিয়া কৈছে কি যে AB = QR BC = হৈছে PR ঠিক আছে এটা চাব এবাৰ যে আমি যে চাবলৈ যাম বস্তু আছে A কাখতে মিলি আছে Q লগত মিলি আছে B কা লগত R লগত C কা লগত হৈ আছে P লগত হৈ আছে এটা দিওঁতে আমি চাওচোন যে A কা লগত হৈ আছে A হৈছে ইয়াত P সো এটো নহয় কাৰণ A কা লগত হ'ব লাগিব A হ'ব লাগিব Q লগত তে A যদি A লাষ্টত আছে Q লাষ্টত থকা নাই হয়নে B টো নহয় A লাষ্টত আছে Q লাষ্টত থকা নাই U নহয় চাওক A লাষ্টত আছে মাজত আছে ইয়াত Q মাজত আছে হয়নে তে C কাখত আছে C লগত কোন হয় P থাকিব লাগিব C ফ্ৰন্টত আছে P ফ্ৰন্টত আছে
হয় না b2 প্লাস আছে ইয়াৰ r2 প্লাস আছে সো অপশন নম্বৰ কি হ'ব c2 শুদ্ধ হ'ব ঠিক আছে ওকে তে নেক্সট আহিব 39 নম্বৰ কোৱেশ্চন দলে এখন শিলাৰ অন্তস্থ কোণৰ সমষ্টি খুদিছে এখন শিলা বুলি ক'লে চাক শিলাখন সদায় কি চতুৰ্ভুজে হৈ যায় হেন নহয় আৰু কিমান হয় 360 ডিগ্ৰী হ'ব হয় চতুৰ্ভুজৰ কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী অপশন নম্বৰ d2 ওকে নেক্সট আহিব কি সূত্ৰ মতে ত্ৰিভুজ abc আৰু pq ৰ সৰ্বসম হ'ব খুদিছে এই চাওকচোন কথাটো কেনেকুৱা এই কথাটো কেনেকৈ হ'ব চাওকচোন 33.5 3.5 মিলি আছে 45 ডিগ্ৰী মিলি আছে 4 সেন্টিমিটাৰ 4 মিলি আছে SAS option number C হ'ব side angle side rules from the these are congruent okay next আহিল question to 41 নম্বৰ question আহিল 20 সেন্টিমিটাৰ উচ্চতা আৰু 5 সেন্টিমিটাৰ ভূমি এটা সামুদ্ৰিক কালি উলিয়াব লাগে সো সামুদ্ৰিক কালি ফৰ্মুলাটো হৈছে কি base into height the base কিমান 5 সেন্টিমিটাৰ height কিমান 20 কিমান হ'ব 100 সেন্টিমিটাৰ স্কয়াৰ তে কোন হ'ব 100 সেন্টিমিটাৰ স্কয়াৰ অপচন নম্বৰ D2 হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন আহিলে বৰ্গ কোণৰ কি হ'ব পৰস্পৰ কি হ'ব সমান নে পৰস্পৰ লম্ব সমদ্বিখণ্ডক কি হ'ব ইকুৱেল ডোন্ট বাইসেক্ট টু ইচ আদাৰ আর নট টু পারপেন্ডিকুলার নকৰে অসমান সমান আৰু লম্ব অপচন নম্বৰ কি হ'ব B2 হ'ব বৰ্গ সদায় সমান কৰ্ণ হয় লম্ব সদায় কি হৈ যায় অসমান কৰ্ণ হয় ঠিক আছে বাকি লম্বটো ইহত সবতে হয় ওকে তে অপচন নম্বৰ কি কৰিব লাগিব মই কোৱেশ্চন নম্বৰ 3 লৈ আহিলো বিকল্প শুদ্ধটো বাছি ল'ব দিছে যদি এটা চতুৰ্ভুজৰ প্ৰতিযোগ বিপৰীত কোণৰ মান হয় হোৱাৰ সমান হয় তেতে চতুৰ্ভুজটো এটা সামন্তৰিক এটো ভুল হ'ব সামন্তৰিক নহব তেতিয়া বিপৰীত কোণৰ চতুৰ্ভুজৰ প্ৰতিযোগ বিপৰীত কোণ সমান হলে তে সামন্তৰিক হ'ব পাৰে বেলেগো হ'ব পাৰে এই কোণটো আমি থিয়ৰি ক'ব নোৱাৰো তাক এটো আয়তটো হ'ব পাৰে হয় না সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান সদায় শুদ্ধ তে কি হ'বগা এই চাওক যদি চতুৰ্ভুজৰ বিপৰীত কোণৰ সমান হয় তে চতুৰ্ভুজটো সামন্তৰিক এটো শুদ্ধ হয় আচলতে ওকে অপচন নম্বৰ কি হ'ব C2 শুদ্ধ হ'ব উভয় শুদ্ধ নেক্সট আহিলে 44 নম্বৰ কোৱেশ্চন দৰে আহিলো যদি এটা চতুৰ্ভুজৰ কৰ্ণদুটা পৰস্পৰ লম্বভাৱে কটাকটি কৰে চতুৰ্ভুজটো হ'ব লম্বভাৱে কটাকটি কৰিছে সো কি হ'ব তেতিয়া চতুৰ্ভুজটো হ'ব কিমান ৰম্বাস অপচন নম্বৰ কি হ'ব D2 শুদ্ধ হ'ব ঠিক আছে তে লাষ্ট আহি গলো 45 নম্বৰ কোৱেশ্চন দৰে ইয়াৰ কি দিছে চাবচোন যদি ABC ত্ৰিভুজৰ EF ক্ৰমে AB আৰু AC মধ্যবিন্দুৰ কোণটো খুদিছে এছাক EF কি হ'ব প্যাৰেলাল টু AB হ'ব তা বস্তু কেনেকৈ হয় ত্ৰিভুজটো আকিলো নহয় A B C D F এই দুটো কি হৈ যাব ইয়াৰ লগত প্যাৰেলাল হৈ আছে অপচন নম্বৰ B2 ঠিক আছে তে আহি এইখিনি আছিল আমাৰ এমসিকিউ খিনি আৰু এতিয়া আমি আহিলো থিওৰি পাৰ্টলৈ আমি অলপ ডিসকাস কৰিব ট্ৰাই কৰিম এটো একদম সিম্পল চাব এজন কি হ'ব ৰেশনালাইজ কৰ কি হ'ব ওপৰলৈ আহিব কিমান √2 + √3 হ'ব ইয়াত আহিব কিমান 2 - 3 মানে কি হ'ব √2 + √3 ডিভাইড বাই হৈছে -1 মানে √2 ভ্যালুটো বহাও √3 ভ্যালুটো বহাও যোগ কৰি দিম আগত মাইনাস চিহ্ন লগাই দিম খেলছেস ঠিক আছে ওকে তো নেক্সট আহি গলো বহৰৰ পৰিমাণ কৰা এটো কি হ'ব এইটা কৰাটো হতে একে হ'ব √7 - 6 আছে √7 + 60 মাল্টিপ্লাই কৰিলে 1 আহি যাব ইয়াত আনসাৰটো হ'ব কিমান জানে √7 + √6 এটো হ'ব আনসাৰ ঠিক আছে নেক্সট পি বাই আকাৰ নিব দিছে আমি জানোৱে কাৰণ আমি 1000 পূৰণ কৰিব লাগিব হয় না কইলে কি হ'ব আনসাৰটো আমি পাই যাম 40 নম্বৰ কৈছে বহুপদটো মান নিৰ্ণয় কৰা যদি t = 2 হয় একদম সিম্পল চাব মই t জাগাত কৈ 2 বহাই দিলে হ'ল 2 + 2 + 2 2 স্কয়াৰ - 2 কিউব কিমান হ'ব 2 2 4 হৈ গ'ল 2 স্কয়াৰ মানে হ'ল 4 4 2 8 -8 8 কাটা গ'ল থাকে কিমান 4 সো কি হ'ব আমাৰ আনসাৰটো হ'ব কিমান 4 নেক্সট কোৱেশ্চন আছে প্ৰত্যক্ষভাৱে পূৰণফল নকৈ পূৰণফল ল'ব দিছে নাই এই চাক 104 আৰু 96 আছে কি হ'ব 100 + 4 100 - 4 কি হ'ব a স্কয়াৰ - b স্কয়াৰ কি হ'ব 4 * 96 হৰণ কৰিলে যেটো হ'ব সেইটো আৰু ঠিক আছে ওকে ফেক্টৰাইজেশ্যন কৰিব আছে ফেক্টৰাইজ কৰি দিলে হ'ল কিমান কোৱাৰ স্কয়াৰ থাকিব কিন্তু দেই ওকে লেখংকন কৰিব আছে 3 + 2x + y লেখংকন কৰিলে হ'ল কেনেকৈ হ'ব আমি খালি জাস্ট বক্সটো বনাই দিছো আমি y টো যদি সপোজ ৰাখি দিও তেতিয়া কি হ'ব 3 - 2x হ'ব তে বক্স বনাই দিলো এনেকে হয় না x লিখিলো y লিখিলো 0 1 লিখিলো কি হ'ব 0 বহলে 0 হ'ব 3 হ'ব 1 বহলে হ'ব কিমান 1 আৰু 2 বহলে কি হ'ব -1 হ'ব ঠিক আছে তেবে গ্ৰাফটো ড্ৰ কৰি দিলে হৈ যাব আনসাৰটো
ওকে উপৰেচন আমি জানো এই কোনবাটা কিনে স্কোয়াৰ হ'ব চাই ললে হয় আৰু এই 57 নম্বৰ কোৱেশ্চনটো আমাৰ থিওৰি এমসিকিউটো আহিছে ইয়াতো আহিছে আনসাৰ 7 ওলাই সম্পৰ্কন কৰা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 এটো অলৰেডি আমি জানো এই কিতাপত হয় উপপাদ্য হয় এটো এনেকৈ দিলো এটো কোণ এটো একান্ত কোণ এটো একান্ত কোণ এটো আহি আছে তিনটা কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব তেনে সংখ্যাৰ ৰুটটি উপস্থাপন কৰিছে ৰুটটি উপস্থাপন কেনেকৈ কৰে লাইনডাল ড্ৰ কৰিলো 0 লিখিলো 1 লিখিলো 2 লিখিলো 3 লিখিলো এই কি হ'ব এনেকৈ দিলো সৰি 3 হে কৈছে সমান ডিসটেন্স এনেকৈ দিলো এটো টানিলে √2 হ'ব আৰু এনেকৈ এটো ঘাটি গলে এটো যে আহি যায়গৈ কি হ'ব √3 হ'ব ওকে ঠিক আছে তে ৰেশনালাইজ কৰি পেলাই কি কৰিব লাগিব চাও চাইটো কিতাপৰ অংকই হয় এটো আনটো ওলাই যেটো জানো এই তিনিটা ৰেশনালাইজ কৰি পেলাই आंसर पाले হয় এটো হচ্ছে এক্সপান্ড কৰি আছে a + b + c হোল স্কয়ার a স্কয়ার + b স্কয়ার + c স্কয়ার + 2ab + 2bc + 2ca সেই ফর্মটো এপ্লাই কৰিলে আনসারটো পাই যাম আমি তে আহি গ'ল নেক্সট কোৱেশ্চন এটো কি হয় এটা অংক হয় আমি জানোৱে 2:3 হৈ গলে 2:3 হৈ গলে কি হ'ব a আৰু b মানটো পাই যাম আমি তে বাকিখিনি আমি অটোমেটিক ওলাই যাব যদি দেখালে পৰস্পৰ কটাকটি কৰে নে প্ৰমাণ কৰে বিপৰীত কোণবোৰ সমান এটো উদাহৰণ 1 টোত আছিল এটো আমি চাই ললে হ'ল 6 নম্বৰ 7 নম্বৰ চেপ্টাৰটো আছে উদাহৰণ 1 টো ঠিক আছে দেখুৱা যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণে 60 ডিগ্ৰী এটা সমবাহু ত্ৰিভুজৰ কেলে তিনটা সাইড ইকুৱেল হ'ব হয় না এটা সমান্তৰাল দিব এটা সমান তিনটা কোণ 180 ডিগ্ৰী হৈ যাব এটা কেন হ'ব 60 ডিগ্ৰী হৈ যাব না ওকে চতুৰ্ভুজৰ কোণকেইটা খুদিছে কোণকেইটা কি যোগ কৰি দিলে হৈ গ'ল কয় যোগ কৰিলে কেন হ'ব কয় তে যোগ কৰিলে কেন হ'ব আমি যোগ কৰি দিলে যেটো পাম 360 হ'ব মানে বস্তু নাই কৰিলে হৈ গ'ল চাওকচোন 3x plus 5x plus 9x plus 13x equal to কেন হ'ব 360 হ'ব তে প্লাস কৰি আমি যেটো পাম হেতু কৈ পাই x মান লৈ দিলে হৈ গ'ল হ'ব এটো কিতাপৰ অংক হয় 7.2 প্ৰথম অংকটো হয় এটো চাইললে হ'ল ধুনিয়াকে ওকে তে এখনে আছিল আমাৰ কিবা কোৱেশ্চন পৰা গল্পৰ ষ্টিক আমি যিমানখিনি পাৰো আপোনাক সুবিধা হোৱাকৈ আমি সলভ কৰিবলৈ আমি চেষ্টা কৰিলো আৰু আপোনাক কেনেকৈ পাইছে বা কমেন্ট কৰি জনাব আপোনাক প্ৰত্যেক কমেন্টছৰ ভিডিঅ'তে আমাৰ যথেষ্ট উৎসাহিত কৰে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আমি অলৰেডি মেথছ আৰু সায়েন্সৰ টপিক ওয়াইজ বস্তুটো ডিসকাস কৰি অলৰেডি আমি আপলোড কৰিছো এবাৰ চাই লবচোন কেনেকৈ পাই আমাৰ কমেন্টত কমেন্ট কৰি জনাব সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো পৰা বিদায় মাগিছো ধন্যবাদ